नमस्कार गुड इवनिंग सकलोके आमार कांका धेमाजीर सन्धिया लाइफ हले आरु আজি আমি 6টা नाबाजुते लाइफটো আহিলো बहुतখিনি সোনকালে আহিলো আজৰিও হলো সোনকালে পাৰ্সেল সোনকালে লৈ গলহি 4:30 বজাতে সেইকাৰণে ভাবিলো লাইফটো কৰি আজৰি হৈ থাকো লাইফটো পলম নকৰি আৰম্ভ কৰি যাওঁ এজোৱা হৈছে খুবেই ধুনিয়া পিয়ৰ টছত গুণা আৰু ফুটা ধুনিয়াকৈ কৰা হৈছে আৰু সৰু সৰু বুটা কৰি খুব ধুনিয়াকৈ কৰা হৈছে এজোৱা কাপোৰ ইয়াৰ দাম হ'ব 12700 টকা লগতে ধুনিয়াকৈ ৰেডি কৰি থাকিব 12,200 rupees লব পাৰিব এই পিয়ৰ টছৰ ধুনিয়া জোৰা ফোনটো কোনবা ৰিসিভ কৰি দে এজো হৈছে কটন নুনি ইয়াৰ দাম হ'ব 2,400 rupees লগতে ৰেডি কৰি থাকিব 2,400 টকা লব পাৰিব এই কটন নুনি ধুনিয়া জোৰা 2,400 rupees লব পাৰিব এজো হৈছে পদ্মিনী কেঁচা পাটৰ জোৰা ইয়াৰ দাম হ'ব 3,600 টকা 3,600 rupees লব পাৰিব এই পদ্মিনী কেঁচা পাটৰ ধুনিয়া জোৰা এজো হৈছে পিয়ৰ ডাইটছ ইয়াৰ দাম হ'ব 7,000 rupees লগতে ৰেডি কৰি থাকিব বিজুবা গুড ইভিনিং আমাৰ সন্ধিয়া লাইফলৈ 3,600 টকা লব পাৰিব সৰি 3,600 টকা বুলি 7,000 টকা ধুনিয়াকৈ ৰেডি কৰি থাকিব পিয়ৰ ডাইটছৰ ধুনিয়া জোৰা এজো হৈছে কটন কেঁচা পাটৰ খুবেই ধুনিয়া এজোৰা লব পাৰিব 3,300 টকা 3,300 টকা খুব সুন্দৰকৈ ৰেডি কৰি থাকিব গুৱাহাটীত লব পাৰিব গুৱাহাটীৰ বেলতলা ৱাৰলি স্কেটছ অপজিট এজো হৈছে কটন কেঁচা পাটৰ খুবেই ধুনিয়া এজোৰা লব পাৰিব 4,500 টকা 4,500 rupees ধুনিয়াকৈ ৰেডি কৰি থাকিব এজো হৈছে কটন কেঁচা পাটৰ সেল বৰ্ডাৰ কৰি ধুনিয়াকৈ বনোৱা হৈছে ইয়াৰ দাম হ'ব 3,300 টকা 3,300 টকা লব পাৰিব এই কটন কেঁচা পাটৰ ধুনিয়া জোৰা পিয়ৰ পদ্মিনী গেৰো দেখাব গেৰো ডিজাইন চাব ন আৰু এজো হৈছে কটন কেঁচা পাটৰ এজো কালাৰটো লাইট কালাৰ ধুনিয়াকৈ বনোৱা হৈছে হা অফিস 524 মানে আধা কেজি আছে আৰু এজো লব পাৰিব 2,900 rupees এজোৰ হৈছে কটন কেঁচা পাটৰ খুবেই ধুনিয়া এজোৰা লব পাৰিব 4,700 rupees 4,700 টকা ধুনিয়াকৈ লব পাৰিব এই কটন কেঁচা পাটৰ ধুনিয়া জোৰা এজো কিমান কৈছিলে এই 6,200 টকা ইয়াৰ ওজন আছে আধা কেজি আৰু এজোৰ কটনত এৰি বোৱা হৈছে আৰু ইয়াতে যিখিনি ফুল কৰা দেখিছে গোটেইখিনি এৰি ৱৰ্কত কৰা হৈছে খুব ধুনিয়াকৈ সৰি কটনত পাত বোৱা হৈছে ফুলখিনি এৰি দি কৰা হৈছে আৰু কাপোৰজোৰ ওয়েট আছে আধা কেজি এজোৰ লব পাৰিব 6,200 টকা কবই নিদিও পেলাই দিও যে হটো শুনা নাই এখন সিঙ্গল মেখেলা হ'ব সেমি নুনি আৰু এজো হৈছে পদ্মিনী কটনৰ খুবেই ধুনিয়া এজোৰা লব পাৰিব 5,500 টকা 5,500 rupees ধুনিয়াকৈ ৰেডি কৰি থাকিব আমাৰ ডিব্ৰুগড় লব পাৰিব ডিব্ৰুগড় মিলন নগৰ অসমী সংঘৰ অপজিটত বিভামণি বা গুড ইভিনিং মিচিং সেট ব্লু কালাৰ যদি আছে দেখাব কোনটো ব্লু চাব আপুনি স্কাই ব্লু চাব নে ৰয়েল ব্লু চাব মই লাগে পজিটিভ কাপোৰ কথা মই বিচাৰিবি দে এজো হৈছে পদ্মিনী কটনৰ কিন্তু খুবেই ধুনিয়া কিবা এডিট কৰা নিচিনা লাগিছে যে আৰু ইয়াৰ দাম হ'ব 5,500 টকা খুবেই ধুনিয়া জোৰা কিন্তু গুড ইভিনিং কাংকান ফেমিলি গুড ইভিনিং বাইদেউ মিচিং সেট ব্লু কালাৰ তা আনিবলৈ গৈছে এজো হৈছে পদ্মিনী কটনৰ ধুনিয়া জোৰা
আৰু পদ্মিনী কটনৰ কাপোৰ সদায় আপোনালোকে এবাৰ ধুই ল'ব, ধুইহে পিন্ধিব। ইয়াৰ দাম হৈছে 3200 টকাত ৰেডি টু ৱেৰ থাকিব। এইযোৰ হৈছে পদ্মিনী কটনৰ চেল্ফ বৰ্ডাৰ, ইয়াৰ দামো হ'ব 3200 টকা, ৰেডি টু ৱেৰ থাকিব। আৰু আমাৰ কাংকান ধেমাজি লাইভ চাই যদি ভাল পাইছে তেন্তে শ্বেয়াৰ কৰিবলৈ নপাহৰিব। মই বৰ্তমান লাইভ আহি আছোঁ ধেমাজি বিপণীৰ পৰা। নুনি কটন আনিছে নেকি, আৰু এইযোৰ হৈছে খুব ধুনীয়া চেমি নুনি, আৰু ইয়াত বৰ্ডাৰ আছে। মেখেলাও খুব ধুনীয়া, গৰমত পিন্ধিবলৈ ভাল হ'ব। গৰমত পিন্ধিবলৈ মিচিং ধৰক ট্ৰেডিশ্যনেল লুকছ, মিচিং কাপোৰ বুলি ক'লে গৰমত পিন্ধাৰ অলপমান অসুবিধাই হয়, কিন্তু এইযোৰ কাপোৰ পিন্ধিব পাৰোঁ। এইটো ইয়াৰ পতি নহয়ও, ইয়াৰ ব্লাউজ পিচ নাই চাগে। মৌচুমী বাইদেউ গুড ইভিনিং, শুভ সন্ধিয়া। পাপৰি আৰু কাংকান পৰিয়াল, থেংক ইউ বাইদেউ। আৰু এইযোৰ হৈছে পিয়'ৰ টচৰ খুবেই ধুনীয়া যোৰা, আৰু এই যোৰা ল'ব পাৰিব 10200 টকাত, ৰেডি টু ৱেৰ থাকিব। আৰু আজি আমি অকণমান আচলতে সোনকালে লাইভ আহিছোঁ, সোনকালে আজৰি হ'ম বুলি ভাবোঁ, কিন্তু আজৰি হ'বকৈ নোৱাৰোঁ। এইযোৰ হৈছে পিয়'ৰ টচৰ খুবেই ধুনীয়া যোৰা, এই যোৰা ল'ব পাৰিব 8950 ৰুপিজ, 8950 টকা। আৰু আমি যদি পাৰে অকণমান সোনকালে লাইভ কৰিব চেষ্টা কৰিম, কিয় আমাৰ লাইভৰ টাইমটো সৰহখিনি ভাগে আমাৰ টাইমটোৱে বেছিকৈ চইচ কৰে সেইকাৰণে। আৰু এইযোৰ হৈছে ৰিবি ডিজাইনৰ খুব ধুনীয়া, 2500 টকাত ৰেডি টু ৱেৰ থাকিব। দলি বৰুৱা বাইদেউ গুড ইভিনিং বাৰু, গুড ইভিনিং। আৰু এইযোৰ হৈছে চেমি নুনি, খুব ধুনীয়া। এইযোৰ কাপোৰত কিন্তু আপোনালোকে একো ধৰক এটা কুটকনা ৰেজেক্ট কৰিবলৈ সুবিধা নাপাব, খুবেই ধুনীয়া, 6200 টকাত ল'ব পাৰিব, ৰেডি টু ৱেৰ থাকিব। আৰু এইযোৰ হৈছে কটন নুনি 2300 ৰুপিজ, ৰেডি টু ৱেৰ পাব 2300 টকাত, সম্পূৰ্ণকৈ ধুনীয়াকৈ ৰেডি টু ৱেৰ আপোনালোকে ল'ব পাৰিব। এইযোৰ হৈছে কটন কেঁচা পাটৰ আফটাৰ ডিছকাউণ্ট 2980 ৰুপিজ, ৰেডি টু ৱেৰ থাকিব 2980 টকাত, সম্পূৰ্ণকৈ ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব। আৰু আমাৰ যোগাযোগৰ নম্বৰ হৈছে 7002708933। এইযোৰ হৈছে পদ্মিনী কটনৰ চেল্ফ বৰ্ডাৰ ব্লু কালাৰত, ইয়াৰ দাম হৈছে 3200 ৰুপিজ, ৰেডি টু ৱেৰ থাকিব। আৰু এইযোৰ হৈছে পিয়'ৰ টচৰ খুবেই ধুনীয়া যোৰা, আৰু খুব ধুনীয়াকৈ চিম্পলকৈ গইনকৈ পকাই কৰি দিয়া হৈছে। ইয়াৰ দাম হ'ব 8900 ৰুপিজ, 8900 ৰুপিজত ল'ব পাৰিব। নুনি কটন দেখাম বাইদেউ। আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ খুব ধুনীয়া হেভি আৰু ইউনিক পিচ, কাংকানৰ পৰিয়ালৰ 5500 টকাত ল'ব পাৰিব। এইযোৰ হৈছে হোৱাইট টচৰ খুবেই ধুনীয়া যোৰা, আৰু জাৰিয়মৰ যিবোৰ কাপোৰ বা ডিজাইন সিহঁতৰ অলপ ডিফাৰেণ্ট হয়, বেলেগতকৈ বেলেগ হয়। আৰু এইযোৰা ল'ব পাৰিব 9100 টকাত, ৰেডি টু ৱেৰ থাকিব 9100 টকা, ৰেডি টু ৱেৰ থাকিব। আৰু এইযোৰ হৈছে হোৱাইট টচৰ 9100 ৰুপিজত ল'ব পাৰিব, 9100 ৰুপিজ, ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব। আৰু এইযোৰ হৈছে পিয়'ৰ টচৰ, একদম আপোনালোকে কনফিউজে হৈ যাব যে খুব ধুনীয়াকৈ কাপোৰযোৰ বোৱা, 8700 ৰুপিজ, সঁচাই বহুত ধুনীয়া। আৰু কিছুমানে ধৰক এইযোৰ কাপোৰ আমাৰ আকৌ এযোৰ এতিয়া বনোৱা হৈছেগৈ, আগৰযোৰ বাৰু বিক্ৰী হ'ল, 8700 ৰুপিজ। ইয়াৰ কাপোৰৰ যিটো কালাৰ খুবেই ধুনীয়া। বাইদেউ নুনি কটন গৰমত পিন্ধিবলৈ ভাল ভাল বাইদেউ। এইযোৰ হৈছে কটন নুনি 2300 ৰুপিজ, ৰেডি টু ৱেৰ থাকিব 2300 টকাত, ৰেডি টু ৱেৰ থাকিব। আৰু এইযোৰো হৈছে খুব ধুনীয়া পিয়'ৰ টচৰ, আৰু এই টচৰ মিনা কৰা বুটাৰ ধুনীয়া যোৰা ল'ব পাৰিব 11200 টকাত, 11200 ৰুপিজত ল'ব পাৰিব। আৰু এইখনো হৈছে পিয়'ৰ নুনি ছিংগল চাদৰ, আৰু এইখন ল'ব পাৰিব 1800 টকাত, পিয়'ৰ নুনি চেমি নুনি। আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচা পাত বোৱা 3300 টকাত, ৰেডি টু ৱেৰ থাকিব 3300 টকা, ৰেডি টু ৱেৰ থাকিব। এইটো ৰিজেক্ট আছে নেকি? মেখেলাখননে ক'ৰবাত অকণমান দাগ আছে নেকি? আজি গুৱাহাটীৰ পেকেটটো তাৰমানে খুলিছে, মেখেলাখনত দাগ আছে, চৰি। এইযোৰ ইচ্ছা কৰি ল'ব পাৰিব 2700ত। আৰু এইখন যে চাদৰখনত এনেকৈ অকণমান দাগ হৈ গ'ল, কি হৈ গ'ল নাজানো। আৰু কোনোবা যদি এনেই বৰষুণতো পিন্ধিম বুলি ভাবিলেও কিন্তু চাদৰখন ভালেই হ'ব, ল'ব পাৰিব 1100 টকাত, দামী চাদৰে আছিলে। এইযোৰ হৈছে কটন চিল্কৰ, ইয়াৰ কিন্তু পতি নাই, এইযোৰ ল'ব পাৰিব 1550 টকা, ৰেডি টু ৱেৰ হৈ আছে, পতি নাই চাদৰখনৰ, কিন্তু ল'ব পাৰিব 1550 টকাত ল'ব পাৰিব। এই তলত অকণমান হেৰি ওলাই গৈছে। আৰু এইযোৰ হৈছে খুবেই ধুনীয়া চেমি নুনি গেৰো ডিজাইনৰ, আৰু এই চেমি নুনি গেৰো ডিজাইনৰ ধুনীয়া যোৰা ল'ব পাৰিব 3600 ৰুপিজ, ৰেডি টু ৱেৰ থাকিব। ইয়াত কিন্তু পতি বুলি বেলেগকৈ নাথাকে। আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ ধুনীয়া যোৰা, চেল্ফ বৰ্ডাৰ 3200 ৰুপিজ, ব্লু মিক্স যোৰা দেখাব, ব্লু মিক্স যোৰা
বাকী এইযোৰ হৈছে পদ্মিনীত এৰি বোৱা ইয়াৰ দাম হ'ব 7,300 ৰুপিজ আৰু এইযোৰা খুব ধুনীয়াকৈ DMC সূতাৰে কৰিছে আৰু ফুলৰ পটি চাওক খুব ধুনীয়াকৈ এটা এটাকৈ কৰি দিয়া হৈছে 7,300 টকা ৰিজেক কাপোৰ দেখাই আছে নেকি এইযোৰ দুযোৰ ওলাইছে বাৰু ৰিজেক কাপোৰৰ আৰু এইযোৰ হৈছে পিয়ৰ কটনত পাত বোৱা আৰু ফুল কৰা হৈছে এৰি সূতাৰে কাপোৰযোৰ খুব লাইট ওয়েট মই অলপ আগতে এটা ৰিলছ কৰিব দিছিলোঁ সুৰভি ইয়াৰ 522 মানে 500 চিলাই মেলি 522 তাৰমানে নিচুলাকৈ আপোনালোকৰতো কাৰণে আৰু পাতলা হ'ব আৰু এইযোৰ কাপোৰ অফিচ ৱেৰৰ কাৰণে বেষ্ট ৱেৰ হয় যিসকলে ৰেগুলাৰ পিন্ধে বা একদম কমফৰ্টেবল কাপোৰ এযোৰ পিন্ধিম বুলি ভাবিলে এইযোৰ কাপোৰ চইচ কৰিব পাৰে দামটো অকণমান বেছি হ'লেও কিয়নো ইয়াত গোটেইখিনি যিটো ফেব্ৰিক্স অফ এৰি আৰু পাত বোৱা হৈছে কটনৰ ইয়াৰ দাম হৈছে 6,200 টকা আৰু এইযোৰ হৈছে চেমিনুনি ধুনীয়া যোৰা 4,100 টকা ল'ব পাৰিব বাইদেউ গেৰ ছিংগল চাৰ্টৰ দাম কিমান 1650 1700 1800 বেলেগ বেলেগ থাকে ডিজাইন লৈ লৈ এইযোৰ হৈছে চেমিনুনি ধুনীয়া যোৰা আৰু এই চেমিনুনি ধুনীয়া যোৰা ল'ব পাৰিব 5,100 টকাত ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে খুব ধুনীয়া পদ্মিনীত কেঁচাপাত বোৱা 3,300 টকাত ল'ব পাৰিব 3,300 টকা আৰু এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ মুগাৰ যোৰা আৰু এই পিয়ৰ মুগাৰ যোৰা যদি কোনোবা ল'ব বিচাৰে তেন্তে আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 700270893 700270893 আৰু এইযোৰ হৈছে পিয়ৰ মুগাৰ খুবেই ধুনীয়া ইয়াত বগাকৈ যিটো দেখিছে এইটো হৈছে এৰি আৰু সূতাৰে কৰা হৈছে আৰু এই ধুনীয়া পিয়ৰ মুগাৰ যোৰা ল'ব পাৰিব 34,500 ৰুপিজ ব্লাউজত দুটাকে পটি হৈ গৈছে 34,500 ৰুপিজত ল'ব পাৰিব এইযোৰ হৈছে পিয়ৰ নুনি চেল বৰ্ডাৰ মেখেলাখন হৈছে টছৰ ব্লাউজ পিচ টছৰ 5,500 ৰুপিজ 5,500 ৰুপিজত ল'ব পাৰিব এইযোৰ হৈছে ধুনীয়া পদ্মিনী কটনৰ গোটেই বডি ৱৰ্ক কৰা ছেকেণ্ড সেট বুলিয়ে ক'ব পাৰি মিচিংসকলৰ ছেকেণ্ড সেট এইযোৰ ব্লাউজো খুব ধুনীয়াকৈ কৰা আছে ল'ব পাৰিব 6,200 ৰুপিজ 50-50 চাদৰৰ ডিজাইন লৈ লৈ হ'ব আপোনাৰ আৰু এইযোৰ হৈছে পদ্মিনী কটনৰ চেল বৰ্ডাৰ ইয়াৰ দাম হৈছে 3,200 টকা আৰু এইযোৰ হৈছে পিয়ৰ টছৰ ডব মৰা ডিজাইনত খুব ধুনীয়া ডবটো খুব ধুনীয়া একদম চিকচিকাই একদম জিলিকি আছে আৰু ইয়াৰ দাম হ'ব 7,000 টকা ৰেডি টু ৱেৰ থাকিব এইটো হৈছে পদ্মিনীত কেঁচাপাত বোৱা 3,300 টকা সম্পূৰ্ণকৈ ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব 3,300 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব টছ মেখেলা নুনি চাদৰ দেখাবনে আনিছে চাগে দেখাবলৈ আৰু এইযোৰ হৈছে খুব ধুনীয়া পিয়ৰ টছৰ এইযোৰৰ কিন্তু জাৰি উমৰে হয় খুব ধুনীয়া মাল্টি কালাৰত বনাইছে 8,700 ৰুপিজ ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে কটন কেঁচাপাতৰ ডুমচুঙত আৰু এই বটল গ্ৰীণ কালাৰত আৰু অকণমান ভেৰাইটি ওলাব আমি বনাই আছোঁ সেইবোৰ গোটেইখিনি ঘিচা সূতাৰে কৰা হ'ব বাৰু ইয়াৰ দাম হ'ব 6,200 টকা ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে পিয়ৰ নুনি ধুনীয়া যোৰা আৰু এই পিয়ৰ নুনি ধুনীয়া যোৰা ল'ব পাৰিব 4,300 ৰুপিজ ৰেডি টু ৱেৰ থাকিব এইযোৰা হৈছে চেমিনুনি যেতিয়া মই 2017ত আৰম্ভ কৰিছিলোঁ বিপণী সেইটো সময়ত 17-18 দুটা বছৰ খুব এই ডিজাইনটো বনালোঁ আৰু ভালো পাইছিলে সকলোৱে এতিয়া আকৌ এবাৰ বনাই আছোঁ যিসকলে ভাল পাইছে ল'ব পাৰিব এই ডিজাইন সদায় ধুনীয়া ইয়াৰ দাম হ'ব 5,100 ৰুপিজ আৰু এইযোৰা হৈছে ৰিবি যোৰাৰ আৰু মই নাই বুলিয়ে কৈ পালোঁ কিন্তু এভেইলেবল ষ্টক আছে ইয়াৰ দাম হ'ব 2,500 টকা ৰেডি টু ৱেৰ থাকিব এখন হৈছে সিঙ্গল চাদৰ পাটত এৰি বোৱা ডাই কৰা এৰি বোৱা 3,900 টকা ৰেডি টু ৱেৰ থাকিব এইযোৰা খুব ধুনীয়া একদম সোভাৰ কালাৰ ডাইটছৰ 6,700 ৰুপিজ ৰেডি টু ৱেৰ থাকিব 6,700 টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰা হৈছে পিয়ৰ নুনি 4,300 টকাত ৰেডি টু ৱেৰ থাকিব 4,300 ৰুপিজ টছ মেখেলাৰ নুনি চাদৰ এইযোৰা হৈছে পিয়ৰ টছৰ খুব ধুনীয়া ইয়াৰ কালাৰ কম্বিনেশ্যন যিটো কৰিছে খুবেই ধুনীয়া আৰু জাৰিউমৰ কালাৰ কম্বিনেশ্যন বিশেষকৈ বহুত ধুনীয়া তাই বহুত ধুনীয়াকৈ কালাৰ কম্বিনেশ্যনৰ যিটো মেচিং কৰে তাই খুব ধুনীয়া কৰে এইযোৰা ল'ব পাৰিব 8,700 ৰুপিজ ৰেডি টু ৱেৰ থাকিব এইযোৰা হৈছে পিয়ৰ টছৰ ডাই কৰা 7,000 ৰুপিজত ল'ব পাৰিব 7,000 টকাত ৰেডি টু ৱেৰ থাকিব 7,000 টকাত ৰেডি টু ৱেৰ থাকিব এইযোৰা হৈছে কটন নুনি ইয়াৰ দাম হ'ব 2,400 ৰুপিজ ৰেডি টু ৱেৰ পাব 2,400 টকা সম্পূৰ্ণকৈ ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব
এইযোৰা হৈছে কটন নুনি 2300 रुपीस ৰেডি টু ৱেৰ থাকিব 2300 रुपीसত ৰেডি টু ৱেৰ থাকিব এইযোৰা হৈছে কটন নুনি ধুনিয়া তামাগুনাত কৰা বগাত তামা হদাই ধুনিয়া ইয়াৰ দাম হৈছে 2300 টকা ৰেডি টু ৱেৰ থাকিব 2300 रुपीस আজি সোনকালে আহিল হয় বাইদেউ আজি সোনকালে আহিলো আৰু এইযোৰ হৈছে পিয়ৰ নুনি আসলতে অকণমান কামো আছে আৰু লাইফৰ টাইমটো অকণমান চেঞ্জ কৰিব লাগিব আমাৰ 6টা 6:30 সময়টো সকলোৱে আমাৰ সময়টো বেছিকৈ চইচ কৰে সেইকাৰণে আমি এবাৰ টাইমটোৱে চেঞ্জ কৰি দিছো 5500 रुपीस আৰু এইযোৰ হৈছে পিয়ৰ নুনি সেল বৰ্ডাৰ 4700 रुपीसত ৰেডি টু ৱেৰ ল'ব পাৰিব 4700 रुपीस আৰু এইযোৰ হৈছে খুব ধুনিয়া পিয়ৰ নুনি দুমচুঙত আৰু এনেকুৱা ডিজাইন এনেকে দুমচুঙত ধুনিয়া পিয়ৰ নুনি জোৰা অকল কাংকান ধেমাজি ডিব্ৰুগড় গুৱাহাটী তিনিখন বিপণীতে পাব 4700 रुपीस ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰ হৈছে পিয়ৰ নুনি ধুনিয়া জোৰা আৰু এই পিয়ৰ নুনি ধুনিয়া জোৰা ল'ব পাৰিব 6200 টকাত আৰু এই নুনি জোৰা অকণমান দাম আৰু দাম যেনেকৈ কাপোৰো তেনেকৈ ইকুৱেল টু টজ বুলিও ক'ব পাৰি খুব ধুনিয়া এইযোৰ হৈছে পিয়ৰ নুনি সাধাখন পিয়ৰ নুনি মেখলাখন হৈছে টছৰ ব্লাউজ পিস টছৰ আৰু ইয়াৰ দাম হ'ব 5500 रुपीस 5500 টকাত ল'ব পাৰিব পাটৰ কাপোৰবোৰ বেছ ডিজাইন দিলে বনাই দিও হয় ডিজাইন দিলে বনাই দিব পৰা যাব কিন্তু হেৰি হ'ব কাস্টমাইজ কৰিলে অলপ বেছি দাম হ'ব সেইটো উঠাই দিনা এইটো মেখলাখন উঠাই দিয়া আৰু দাঙি দিছো এইযোৰ খুব ধুনিয়া 10200 টকাত ল'ব পাৰিব আমাৰ সিমিলাৰটো মুগাত যে আমি বনাইছো সেইটো আমি টছতে বনাইছো কিন্তু এইযোৰ আমাৰ জাইয়ুমত বনোৱা হয় তাতহে অৰ্ডাৰ কৰিব লাগিব আপোনালোকে মুগা আমি বনাইছো টছটো হিহঁতে বনাইছে আৰু এইযোৰ হৈছে পিয়ৰ নুনি খুবেই ধুনিয়া জোৰা 4300 টকাত পাঁচক জোৰা দেখুৱালে নাই দেখুৱা নাই পাঁচক আনিছো কেইটামান 4000 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে পিয়ৰ নুনি জোৰা 4000 रुपीसত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 4000 টকা ধুনিয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে পদ্মিনী কটনৰ ধুনিয়া দুটাকৈ ঘাই থকা ধুনিয়া জোৰা ল'ব পাৰিব 4200 টকা সৰি 4200 টকা নাছিলে চাগে খুব ধুনিয়া হেভি গীতাঞ্জলি বাইদেউ গুড ইভিনিং আৰু এইযোৰ হৈছে পিয়ৰ নুনি আৰু এইযোৰ কিন্তু অকণমান দামী হ'ব 6000 টকাত ল'ব পাৰিব ইকুৱেল টু টজ বুলি ক'ব পাৰি কোৱালিটি খুব ধুনিয়া ধুই পিন্ধিব পাৰিব আৰু নুনি কাপোৰে আসলতে বহুত কমফৰ্ট কাপোৰৰ ভিতৰত আটাইতকৈ লাইট ৱেট বুলি ক'ব গ'লে পিয়ৰ নুনি কাপোৰে লাইট ৱেট হয় এইযোৰ হৈছে চাদৰখন পিয়ৰ নুনি মেখলাখন হৈছে টছ নুনি ইয়াৰ দাম হ'ব 5200 টকা ৰেডি টু ৱেৰ থাকিব গৰম পৰিছে আমাৰ এইটো গৰম ইমান হোৱা নাই বাইদেউ এইযোৰ হৈছে কটন পিয়ৰ নুনি 4300 रुपीस ইয়াত গৰম হোৱা নাই গুৱাহাটীত বহুত গৰম বুলি ইহঁতে কৈছে আমাৰ ছোৱালীজনী টিনামণি বাইদেউ গুড ইভিনিং আৰু এইযোৰ হৈছে কটন নুনি 2300 টকা ৰেডি টু ৱেৰ থাকিব 2300 টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ আপোনালোকে ল'ব পাৰিব 2300 টকা এইযোৰ হৈছে পিয়ৰ নুনি খুব ধুনীয়া জোৰা 4300 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 4300 টকা এইযোৰ হৈছে কটন নুনি ধুনিয়া জোৰা 2300 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ 2300 रुपीस ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে ডাইটছৰ খুব ধুনিয়া জোৰা আৰু এই ধুনিয়া ডাইটছৰ জোৰা ল'ব পাৰিব 6500 টকাত বহুত ধুনিয়া কালাৰ কম্বিনেশ্যনৰ সৈতে খুব গহীন গপছ চেক পাৰি থকা ৰেড কালাৰ মেচিং জোৰা চাব লাগিব বাইদেউ এইযোৰ হৈছে পিয়ৰ মুগাৰ খুবেই ধুনিয়া জোৰা এই জোৰা খুব হ'ব কোনেবাই বিয়াৰ কাৰণে অৰ্ডাৰ কৰিছিলে খুবেই ধুনিয়া কমপ্লিটলি গোটেই অকল গুণাতে কৰা হৈছে আৰু এইযোৰ হৈছে পিয়ৰ মুগাৰ ধুনিয়া জোৰা বা আসামৰ বাহিৰত শিপিং চাৰ্জ ও ব্লাউজ পঠিয়ে শিপিং চাৰ্জ 200 টকা এক্সট্ৰাকৈ পে কৰিব লাগিব অসমৰ ভিতৰত হ'লে ফ্ৰী 200 টকা হৈ যাব হেৰিটো পিয়ৰ মুগাৰ এইযোৰ হৈছে পিয়ৰ মুগাৰ ধুনিয়া জোৰা আৰু এই ধুনিয়া জোৰা ল'ব পাৰিব 34500 रुपीसত 34500 रुपीसত ল'ব পাৰিব এই পটিটো হৈ যাব ব্লাউজত দুটা আছে এইযোৰ এখন হৈছে খুব ধুনিয়া
পিয়ৰ পাটত পিয়ৰ এৰী আৰু ডাই কৰা সূতাৰে কৰা হৈছে খুবেই ধুনীয়া ফেব্ৰিক ইয়াৰ দাম হৈছে ৩৯০০ টকা পিন্ধি ভাল পাব আচলতে আৰু এইযোৰ হৈছে পিয়ৰ নুনি খুব ধুনীয়া 4300 ৰুপিজ ৰেডি টু ৱেৰ থাকিব ৪৩০০ টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ আপোনালোকে ল'ব পাৰিব ইফালে হৈছে পদ্মিনী কটনৰ ১৯৫০ টকাত ল'ব পাৰিব 1950 ৰুপিজত ৰেডি টু ৱেৰ থাকিব এইযোৰা হৈছে পিয়ৰ টছৰ ধুনীয়া যোৰা আৰু এই পিয়ৰ টছৰ ধুনীয়া যোৰা ল'ব পাৰিব ৭০০০ টকাত ৰেডি টু ৱেৰ থাকিব ৭০০০ টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু এই যোৰাও কিন্তু খুব ধুনীয়া যোৰা যিসকলে অফিচ ৱেৰৰ কাৰণেও চইচ কৰিব পাৰে ইয়াৰ দাম হ'ব 5700 ৰুপিজ কটননি লৈছিলোঁ কাপোৰযোৰ কিবা ফিচিকি যোৱা নিচিনা হ'ল যে আৰু এইযোৰ হৈছে খুব ধুনীয়া পাটত এৰি পোৱা 3900 ৰুপিজ কটননিটো বাইদেউ পিন্ধিবলৈ ভাল কিন্তু খুব মৰমত পিন্ধিবলগীয়া হয় সেইকাৰণে কটননি কাপোৰটো আপোনালোকে যদি ভাল পায় তেতিয়াহে ল'ব কিন্তু আমাৰ ইয়াৰ পৰা আমি হেৰি নকৰোঁ আৰু যেনেকৈ ধৰক টচৰ কাপোৰ ল'লে আমাৰ এটা পূৰা দায়িত্ব থাকে তেনেকুৱা সেইটো নহয় আৰু কিন্তু আপোনাৰ কটননি কাপোৰটো নিজে ৰিক্স লৈ পিন্ধিব লাগিব যদি ভাল পায় তেতিয়া ল'ব নহ'লেও নল'ব আপুনি বেলেগ তাৰ বাদে বেলেগ অন্য ল'ব পাৰে ৩৯০০ টকাৰ এখন ছিংগল চাদৰ ল'ব পাৰিব এইযোৰ হৈছে হোৱাইট টচৰ ধুনীয়া যোৰা ৬৩০০ টকা ডিছকাউণ্ট কৰি দিয়া হৈছে নুনি কটন ছিংগল চাদৰ বাৰু ঠিকে আছে বাৰু ৬৩০০ টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব বিনীতা বাইদেউ গুড ইভিনিং আৰু এখন হৈছে ছিংগল চাদৰ হোৱাইটত ডাই কৰা এডি কৰা হৈছে ৩৯০০ টকা ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে হোৱাইট টচৰ খুব ধুনীয়া ফিনিচিং আৰু কাপোৰৰ কোৱালিটিত আপোনাৰ হেৰিয়ে নহ'ব খুব ধুনীয়া ইয়াৰ দাম হ'ব ৮৭০০ টকা ৰেডি টু ৱেৰ থাকিব এখন হৈছে ছিংগল চাদৰ পিয়ৰ পাটত এৰি বোৱা এৰি মানে কালাৰিং এৰি কৰা এইবোৰ আপোনালোকে ছিংগল উকা টচ বা মুগা মেখেলাৰ লগত পিন্ধিলেও খুব ষ্টেণ্ডাৰ্ড লুকছ এটা আহিব ৩৯০০ টকাত ল'ব পাৰিব হোৱাইট নুনি দেখুৱাইছিলোঁ বাইদেউ এইযোৰ হৈছে পিয়ৰ নুনিৰ হোৱাইটত আৰু এইযোৰাও আপোনালোকে ল'ব পাৰিব ৬২০০ টকা কি আছিলে ৬২০০ টকা ৰেডি টু ৱেৰ থাকিব আৰু এখন হৈছে ৰেডত ডাই কৰা হেৰি মাৰা হৈছে এৰি ইয়াৰ দাম হ'ব ৬৯০০ টকা ৩৯০০ টকা এইযোৰ হৈছে পাজকৰ ৩২০০ টকা ৩২০০ টকাত ল'ব পাৰিব পাজকৰ এই ধুনীয়া যোৰা পাজক এযোৰ লৈ থৈ দিলে আৰু নেক্সট টাইম পাজক লোৱাৰ কোনো প্ৰয়োজনেই নহ'ব ইমান ধুই পিন্ধিব পাৰিব আপোনালোকে এখন হৈছে খুব ধুনীয়া পাটত এৰি বোৱা ডাই কৰা খুবেই ধুনীয়াকৈ বোৱা হৈছে আৰু কাপোৰ পিন্ধিলে গম পাব কিমান গপচ ইয়াৰ দাম হ'ব ৩৯০০ টকা আৰু এইফালে হৈছে পাজকৰ ৩২০০ টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব ৩২০০ টকা কটনত টচ বোৱা ৪২০০ টকা হৈ যাব ৪২০০ টকা এখন হৈছে পিয়ৰ পাটত ৰঙা পাটত এৰি বোৱা বাণী এৰি আৰু গুণা সূতাৰে কৰা হৈছে ইয়াৰ দাম হ'ব হেৰি ৩৯০০ টকা এইযোৰ হৈছে কটন কেঁচা পাটৰ ৩৩০০ টকাত ৰেডি টু ৱেৰ কৰি দিয়া হৈছে ডিছকাউণ্ট কৰি ৩৩০০ টকা ৰেডি টু ৱেৰ পাব এইযোৰা হৈছে কটন নুনি ধুনীয়া যোৰা ২৩০০ টকাত ৰেডি টু ৱেৰ থাকিব 2300 ৰুপিজ ৰেডি টু ৱেৰ পাব আৰু বৰ্তমান আমি লাইভ আহি আছোঁ ধেমাজি বিপণীৰ পৰা যদি লাইভ চাই ভাল পাইছে তেন্তে শ্বেয়াৰ কৰিবলৈও নাপাহৰিব প্লিজ এইযোৰ হৈছে কটন কেঁচা পাটৰ ইয়াৰ দাম হ'ব 4700 ৰুপিজ আৰু ইয়াৰ কাপোৰ ভাল পিন্ধিও আৰাম পাব ৪৭০০ টকাত ল'ব পাৰিব 4700 ৰুপিজ আৰু এইযোৰা হৈছে খুব ধুনীয়া কটন পদ্মিনীত কেঁচা পাট বোৱা ৩৩০০ টকা ডিছকাউণ্ট কৰি নাই বিজি তেতো হেৰি বুলবুলি এই হথনি ৰেশমি পাটৰ কাপোৰযোৰ দি দিয়াচোন পাপৰি ভাগৰ তেতো পেন্থা ইয়াৰ দাম হৈছে ৩৩০০ টকা ডিছকাউণ্ট কৰি আৰু এইযোৰ হৈছে কটন নুনি চেল বৰ্ডাৰ ধুনীয়া যোৰা ৩৭০০ টকাত ৰেডি টু ৱেৰ থাকিব যাচোন কোনোবাই ফটোকে আনি দে চেক পাৰি থকা ৰেড কালাৰ মিচিং যোৰা নহ'ব নেকি বাইদেউ টচৰ উকা চাদৰ নাই বুলি ক'লে যে উকা চাদৰটো চৰি নাই সেইটো বনাই দিব লাগিব একেবাৰে ল'ম বুলি ক'লে বৈ দিম আৰু এখন ইয়াৰ দাম হ'ব 2400 ৰুপিজ ৰেডি টু ৱেৰ থাকিব আৰু এইযোৰা হৈছে খুব ধুনীয়া কটন নুনি 2300 ৰুপিজ
ৰেডি টু ৱেৰ পাব 2300 টকাত ৰেডি টু ৱেৰ থাকিব কাৰোবাক পঠিয়াই দিছোন ওপৰলৈ এযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা 2400 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 2400 ৰুপিছত ৰেডি টু ৱেৰ ল'ব পাৰিব এযোৰ হৈছে কটন নুনি খুব ধুনীয়া হোৱাইটত গোল্ডেন এণ্ড অৰেঞ্জ ধুনীয়া যোৰা 2400 ৰুপিছ ৰেডি টু ৱেৰ থাকিব খুব ধুনীয়া পিন্ধি ভাল পাব কিন্তু গ্যাৰান্টি ৱাৰেণ্টিটোহে দিব নোৱাৰিমগৈ আকৌ এযোৰ হৈছে কটনত টচ বোৱা 4200 টকা ৰেডি টু ৱেৰ থাকিব 4200 টকা ৰেডি টু ৱেৰ থাকিব এযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা 2300 ৰুপিছ ৰেডি টু ৱেৰ পাব 2300 টকা সম্পূৰ্ণকৈ ধুনীয়াকৈ ৰেডি টু ৱেৰ ল'ব পাৰিব আৰু এযোৰ হৈছে কি হৈছে এযোৰ হৈছে কটন নুনি খুব ধুনীয়া মই কনফিউজ হৈ গৈছোঁ কাপোৰটো খুবেই ধুনীয়া আছে 2300 ৰুপিছ হেৰি কৰ ৰেশমি পাট ন এযোৰ আৰু ৰেশমি পাটৰ খুব ধুনীয়া যোৰা আৰু এই ব্লাউজ পিচ কি যে ধুনীয়া 8700 ইয়াৰ দাম হ'ব 9100 ৰুপিছ খুবেই ধুনীয়া যোৰা মই ফটো দিয়া ডিজাইনৰ বনাই দিবনে কোন কিহত বা আৰু এযোৰ হৈছে খুব ধুনীয়া পিয়ৰ টছত 9100 ৰুপিছ আগৰ দিনৰ এইটো দেখুৱালো নহয় সবিতা বাইদেউৰ বিয়া দিয়া ডিজাইন খুবেই ধুনীয়া 9100 ৰুপিছত ল'ব পাৰিব পুৰণা বাইদেউৰ আগৰ মেখেলা আছিলে বুলি আমাক বনাবলৈ দিছিলে লম পাৰে যদি বনাই দিবচোন হ'ব ঠিকে আছে বাৰু এযোৰ হৈছে খুব ধুনীয়া পিয়ৰ টছত 8700 ৰুপিছত ল'ব পাৰিব 8700 টকাত ল'ব পাৰিব এযোৰ হৈছে কটন কেঁচা পাটৰ 2980 ৰুপিছ ধুনীয়া যোৰা বাইদেউ মুগাৰ যোৰা ষ্টাৰ্টিং প্ৰাইচ কিমান হ'ব বাইদেউ মুগাৰ যোৰা ষ্টাৰ্টিং প্ৰাইচটো এতিয়া আপোনাৰ 34000 হ'ব 33500 তেনেকৈ হ'ব মুগাৰ সূতা সাংঘাতিককৈ বাঢ়িছে মানে মুগাৰ সূতা পাবলৈ নাই আৰু এযোৰ হৈছে 6900 টকা পিয়ৰ টছৰ ডবোৱা মৰা এযোৰ হৈছে কটন কেঁচা পাটৰ 2980 টকা ৰেডি টু ৱেৰ থাকিব 2980 টকা ধুনীয়াকৈ ৰেডি টু ৱেৰ থাকিব বাইদেউ হ'ল আৰু এযোৰা হৈছে পিয়ৰ টছৰ খুব ধুনীয়া যোৰা আৰু এই পিয়ৰ টছৰ ধুনীয়া যোৰা ল'ব পাৰিব 8000 কম বাই 8700 ৰুপিছ ৰেডি টু ৱেৰ থাকিব 8700 টকাত ধুনীয়াকৈ ৰেডি টু ৱেৰ আপোনালোকে ল'ব পাৰিব আজি পলমকৈ আহিছোঁ আপোনাৰ লাইভ চাবলৈ ইন্দিৰা বাইদেউ পলম নহয় আচলতে আমি আজি সোনকালে আহিছোঁ আমি এঘণ্টা আগতে আহিছোঁ নেকি আধা ঘণ্টা আগতে আহিছোঁ চাগে আৰু এযোৰ হৈছে কটন কেঁচা পাটৰ 4200 ৰুপিছ এযোৰ হৈছে পিয়ৰ টছৰ ধুনীয়া যোৰা আৰু এই ধুনীয়া যোৰা ল'ব পাৰিব 8700 টকাত ৰেডি টু ৱেৰ থাকিব আমি 6:30 সময় যিটো লৈছোঁ সেইটো সময়ত আমি যিটো সময় লওঁ সেইটো সময়তে হৈ গৈছে বেলেগৰো সেইটো কাৰণে আমি ভাবিছোঁ অকণমান টাইমটো চেঞ্জ কৰি দিওঁ আৰু আমি অলপ সোনকালে লাইভ কৰি কেতিয়াবা আজৰি হ'ব পাৰিম 8700 ৰুপিছ আৰু এযোৰ হৈছে খুব ধুনীয়া পিয়ৰ কটন নুনিৰ নিচিনা দেখিছোঁ কটন নুনিৰ ইয়াৰ দাম হৈছে 2300 ৰুপিছ ৰেডি টু ৱেৰ থাকিব এখন হৈছে পিয়ৰ নুনি ছিংগল চাদৰ 1850 টকা ৰেডি টু ৱেৰ পাব আৰু অলপ সোনকালে লাইভটো আহিলে আমাৰ এনে ধেমাজিত সোনকালে বন্ধ হয় কেতিয়াবা আমি অকণমান ইফালেও যাব পাৰিম এই লাইভ কৰি আজৰি হোৱা মানে 7:30-8টা বাজে সেইকাৰণে ভাবিছোঁ অকণমান ফুৰিবলৈ যাবলৈও লাগে কেতিয়াবা ইয়াৰ দাম হৈছে 4200 ৰুপিছ কটন কেঁচা পাটৰ আৰু এখন হৈছে পিয়ৰ নুনি ছিংগল চাদৰ আৰু বৰ্ডাৰ কিন্তু ৰলেক্স আছে 1850 টকাত ল'ব পাৰিব আৰু এইটো হৈছে পিয়ৰ নুনি ডাই কৰা খুবেই ধুনীয়া আৰু ইয়াৰ কোৱালিটি খুব ভাল কালাৰ কম্বিনেশ্যনৰ সৈতে খুব ধুনীয়া মিলিছে কাপোৰযোৰ 4700 ৰুপিছত ল'ব পাৰিব ডিছকাউণ্ট কৰি আৰু এইটো হৈছে পিয়ৰ নুনি ডাই কৰা 4300 টকা 4300 টকাত ল'ব পাৰিব এইটো হৈছে পিয়ৰ নুনি খুব ধুনীয়া যোৰা এইবোৰ পিন্ধিলেহে ভাল লাগে আৰু ৱেডিং বিশেষকৈ সামাৰ ৱেডিঙতো আপোনালোকে পিয়ৰ নুনি চইচ কৰিব পাৰে পিয়ৰ নুনি এবাৰ ষ্ট্ৰিক কৰি যেনেকৈ জাপ দিয়ে তেনেকৈ থাকিব 4700 ৰুপিছ এইটো হৈছে কটন কেঁচা পাটৰ ডোমচিঙৰ ধুনীয়া যোৰা 6200 ৰুপিছ ৰেডি টু ৱেৰ হ'ব 6200 টকা মই বিচাৰিছিলোঁ নাপালোঁ কিটো বা আছিলে বাইদেউ আৰু এইটো হৈছে পদ্মিনী কটনৰ গোটেইখিনি বডি ৱৰ্ক কৰা আৰু পদ্মিনী কটনৰ কাপোৰবোৰ সদায় আপোনালোকে ধুইহে পিন্ধিব 6200 টকাত ল'ব পাৰিব এইযোৰ হৈছে পদ্মিনী কটনৰ তিনিটাকৈ ঘাই থকা আৰু এইযোৰ ল'ব পাৰিব 3600 টকাত
পটিও ধুনীয়াকৈ এটাকৈ কৰি দিয়া হৈছে 3600 টকা ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি ধুনীয়া এইযোৰ মই ধুনীয়া দেখিছোঁ 2300 rupees 2300 rupeesত ল'ব পাৰিব এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা 2300 টকাত আপোনালোকে ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 2300 rupees এইযোৰ হৈছে সেমি নুনি খুব ধুনীয়া যোৰা আৰু এই সেমি নুনি ধুনীয়া যোৰা ল'ব পাৰিব 3600 টকাত ৰেডি টু ৱেৰ থাকিব 3600 টকা ৰেড কালাৰ মেচিন যোৰা দেখুৱালো বাইদেউ এইযোৰ হৈছে কটন নুনি 2300 rupees 2300 টকা ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে কটন নুনি ধুনীয়া যোৰা 2300 rupees ৰেডি টু ৱেৰ পাব 2300 rupeesত ল'ব পাৰিব এইযোৰা হৈছে কটন নুনি ধুনীয়া যোৰা আৰু এই কটন নুনি ধুনীয়া যোৰা ল'ব পাৰিব 2300 টকাত ৰেডি টু ৱেৰ থাকিব 2300 rupees এইযোৰা হৈছে কটন নুনি অলপকৈ পাজকত দেখিবলৈ বেয়া হ'ব পাৰে পাজকটো কালাৰ কম্বিনেশ্যন বেয়া দেখিব পাৰে কিন্তু পিন্ধিলে কিছুমান দেখিবলৈ বেয়া বস্তু পিন্ধিলে বহুত ধুনীয়া লাগে 2300 টকাত ল'ব পাৰিব এইযোৰ হৈছে পদ্মিনী কটনৰ সেল বৰ্ডাৰ 3200 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 3200 টকা এইযোৰ হৈছে কটন নুনি 2300 rupees ৰেডি টু ৱেৰ পাব 2300 rupeesত ৰেডি টু ৱেৰ ল'ব পাৰিব এইযোৰ হৈছে পদ্মিনী কটনৰ সেল বৰ্ডাৰ 3200 টকা 3200 টকাত ল'ব পাৰিব আৰু ধেমাজি পৰা যোৱা প্ৰত্যেকযোৰ কাপোৰে আপোনালোকে ৰেডি টু ৱেৰ পাব আৰু এইযোৰ হৈছে খুব ধুনীয়া চাদৰখন হৈছে কটন নুনি আৰু খুব ধুনীয়া গছ বুটাত কৰা আছে মেখেলাখন টছৰ ব্লাউজ পিছৰ টছৰ 4700 rupees ধুনীয়া ৰিজনেবল প্ৰাইচত দিয়া হৈছে আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা আৰু এইযোৰ অকণমান দাম আছে 4700 rupees নাম চাইড বোৱা ধুনীয়া যোৰা আৰু এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা ইয়াৰ দাম হ'ব 3300 টকাত ৰেডি টু ৱেৰ থাকিব 3300 টকা ৰেডি টু ৱেৰ পাব এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা নে টছ বোৱা সৰি পদ্মিনীত টছ বোৱা 4200 টকাত ৰেডি টু ৱেৰ থাকিব 4200 rupees আপোনাৰ পৰা কাপোৰ লৈছোঁ ভাল পাইছোঁ বা থেংক ইউ বহুত বহুত থেংক ইউ আৰু এইযোৰ হৈছে কটন কেঁচাপাতৰ আৰু এইযোৰ ডিছকাউণ্ট কৰি ল'ব পাৰিব 2700 rupeesত ৰেডি টু ৱেৰ থাকিব এইযোৰ হৈছে কটন কেঁচাপাতৰ সেল বৰ্ডাৰ খুব ধুনীয়া 3200 টকাত ল'ব পাৰিব 3200 rupees এইযোৰ হৈছে পদ্মিনীত কেঁচাপাত বোৱা 3300 টকাত ডিছকাউণ্ট কৰি দিয়া হৈছে আৰু আমাৰ লাইফৰ প্ৰত্যেক দিনাখনে ৰেটবোৰ চেঞ্জ হৈ থাকে সেইটো ৰেটত আপোনালোকে ল'ব পাৰিব আৰু আমাৰ আজিৰ সন্ধিয়া লাইফ ইয়াতে সামৰিলোঁ শুভৰাত্ৰি আকৌ লগ পাম অহা কাইলৈ